নমস্কাৰ। চলিত বাজেট অধিৱেশনত অংগনবাদী কৰ্মী সহায়িকাসকলৰ কোনো ভাল খবৰ নহাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে গুৱাহাটীৰ চচলত প্ৰতিবাদী কাৰ্যসূচী চলাই আহিছে আৰু এই প্ৰতিবাদী কাৰ্যসূচীৰ ফলাফল স্বৰূপে আগন্তুক 4 মাৰ্চ 2024 তাৰিখে বিভাগীয় মন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়াই তেওঁলোকক আলোচনা কৰিবৰ বাবে দিছপুৰলৈ আমন্ত্ৰণ জনাইছে। কিন্তু তেওঁলোকৰ শীৰ্ষ বিষয়ববীয়াসকলৰ মাজত যি আলোচনা হৈছে তাৰ সিদ্ধান্তক্ৰমে তেওঁলোকে যি প্ৰতিবাদী কাৰ্যসূচী চলাই আহি আছে সেই প্ৰতিবাদী কাৰ্যসূচী স্থগিত নাৰাখি 4 মাৰ্চলৈকে তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী চলাই যাব আৰু তাৰ লগতে তেওঁলোকে 4 মাৰ্চত এফালে দিছপুৰত আলোচনা কৰিব, আনফালে চচলত তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী চলাই থাকিব। আৰু তেওঁলোকে অতি দুখেৰে জনাবলগীয়া কথা এই যে তেওঁলোকে নিশাও চচলৰ সেই প্ৰতিবাদস্থলীত তেওঁলোকে কটাই আছে আৰু তেওঁলোকৰ প্ৰতিবাদ তেওঁলোকে চলাই গৈ আছে। মই চচলত অংগনবাদী কৰ্মী সহায়িকাসকলৰ নিশা কেনেধৰণৰ পৰিস্থিতিত কটাই আছে আৰু দিনৰ পৰিস্থিতি কি দুয়োটাই শ্বেয়াৰ কৰিম আপোনালোকৰ লগত। আৰু চৰকাৰলৈ এটি অনুৰোধ ৰাখিম যাতে তেওঁলোকক যথোপযুক্ত সন্মানজনক এটি দৰমহাৰ ব্যৱস্থা চৰকাৰে কৰি দিয়ে। আহক আমি ৰাতিৰ দৃশ্য আৰু দিনৰ দৃশ্য এবাৰ চাওঁ কেনেধৰণৰ পৰিস্থিতিৰ মাজেৰে অংগনবাদী কৰ্মী সহায়িকাসকলে তেওঁলোকৰ প্ৰতিবাদী কাৰ্যসূচী চলাই গৈ আছে। এয়া ৰাতি 1টা বজাৰ কাহিনী। চচলত আমি টোপনি মাৰিব পৰা নাই মহৰ কামোৰত। আমি মহৰ কামোৰত টোপনি মাৰিব পৰা নাই। এয়া আমাৰ সভানেত্ৰী চালৈ বাইদেউ, এয়া ছোৱালী বিলৈ চাওক। চচলত এটা আঁঠুৱা আনিছে কিন্তু তাৰ মাজত 10জনীমান ছোৱালী শুই আছে। এয়া আমাৰ শৰ্মাদে আমাক পহৰা দি আছে, আমাৰ লিডাৰ কমৰেড তপন শৰ্মা ডাঙৰীয়া। এই ৰাতি আমাক সাৰ পাই থকা দেখা পাই তেখেতে জুই একুৰা জ্বলাই দিলে। এই অৱস্থা আৰু আমাৰ ছোৱালীৰ, কিন্তু চৰকাৰৰ অকণো গা লৰা নাই। আৰু দেখুৱাওঁ আপোনালোকক, দেখিলে দুখ লাগিব। এয়া ছোৱালীৰ বিলৈ চাওক, চাওক মিছা কৈছোঁ যদি চাওক, হাজাৰ হাজাৰ ছোৱালী এনেকৈ পৰি আছে। কোনোবাই বিশ্বাস কৰিবনে? কোনেও বিশ্বাস নকৰে। আপোনালোকে দেখিলেও বিশ্বাস কৰিবলৈ টান পাব যে ছোৱালী এই ৰাতি 1টা বজাত টোপনি অহা নাই, কোনেও টোপনি মৰা নাই। চাই লওক আপোনালোকে, এনেকুৱা দুৰ্যোগ আমাৰ। কিন্তু এই দুৰ্যোগ কিমান দীঘল শিবিৰটোলৈ হাজাৰ হাজাৰ ছোৱালী এনেকৈ ৰাতি টোপনি মাৰিব পৰা নাই। মই আপোনালোকক দেখুৱাই যাম কেনেদৰে ছোৱালীয়ে কিমান কষ্টত আছে। দিনে ৰাতি ধৰ্ণা কৰি আছে, দিনে ৰাতি। যোৱা 3 দিন ধৰি 26 তাৰিখৰ পৰা এয়া 28 তাৰিখৰ ৰাতি 1টা বজা, মানে 29 তাৰিখেই পৰিল। এই 29 তাৰিখ পুৱতি নিশা 1:30 এয়া ভিডিঅ' মই বনাইছোঁ। কাৰো চকুত টোপনি নাই, 2-এজনে ভাগৰত টোপনি মাৰিছে, কিন্তু বাকীবিলাকে বহি বহি এনেকৈ দিন কটাইছে। আকৌ পোহৰ হোৱাৰ লগে লগে ৰাতিপুৱাৰ পৰা আকৌ সংগ্ৰাম আৰম্ভ হ'ব।
আমাৰ ছোৱালী, তথাপিও চৰকাৰৰ গা লৰা নাই। এয়া চাওক ৰাইজ, গোটেই ছোৱালীখিনিৰ বিলৈ চাওক। মহৰ কামোৰত ইয়াতে থাকিব নোৱাৰি। এইটো কাষতে মেইন ৰাস্তা, চচ্চলৰ মেইন ৰাস্তা, দিছপুৰলৈ যোৱা ৰাস্তা। আমাক পহৰা দি আছে এইসকল কৰ্মীয়ে, চৰকাৰী কৰ্মচাৰী এখেতসকল। তেওঁলোকে আকৌ আমাক পহৰা দি আছে। চাওক, আপোনালোকে যদি দেখে ইয়ালৈ আহক, অহাকালি আহি আপোনালোকে দেখক, নিজে চাই যাওক, তাৰপাছত আপোনালোকে নিজেই প্ৰমাণ লওক। অংগনবাদী কৰ্মী সহায়িকা জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। অংগনবাদী কৰ্মী সহায়িকা জিন্দাবাদ, জিন্দাবাদ। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি অকণমান সকাহ দিয়ক আমাক, অকণমান। আমি আপোনাৰ পৰা বহুত বেছি বিচৰা নাই। এই ৰাতি 1টা বজাত আমি আপোনালৈ এই ভিডিঅ' কৰি পঠাব বিচাৰিছোঁ। আপুনি অকণমান চকু মেলি চাওক আমাৰ ফালে।